আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ পুনৰ আহিছোঁ। আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নগাঁৱৰ অতি পুৰণি এভাগ শিৱ মন্দিৰত অনুষ্ঠিত হোৱা এভাগ যজ্ঞৰ কিছু অংশ। হয়, এইটো হৈছে নগাঁৱৰ আমোলাপট্টিত অৱস্থিত আটাইতকৈ ডাঙৰ অতি পুৰণি শিৱ মন্দিৰ। এই মন্দিৰলৈ দৈনন্দিন বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তৰ আগমন ঘটে। এই মন্দিৰত শিৱৰাত্ৰিতো ভক্তৰ খুব ভিৰ হয়। শিৱৰাত্ৰিৰ উৎসৱভাগো এই মন্দিৰত কেইবাদিনো ধৰি অতি উলহ মালহেৰে পালন কৰা হয়। এইকেইদিন বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও ইয়াত অনুষ্ঠিত কৰা হয়। মন্দিৰটোত আন দিনৰ দৰে আজিও ভক্তসকলে চাকি ধূপ দি সেৱা লৈছে। মন্দিৰটোৰ পৰিৱেশ সদায় সুন্দৰ, তথাপিও আজি বিশেষ দিন উপলক্ষে আৰু অধিক সজাই পৰাই তুলিছে। 5 দিন ধৰি এই মন্দিৰ প্ৰাংগণতে অনুষ্ঠিত হৈছে 51 কুণ্ডৰ শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ। বিশ্বশান্তি, জীৱজগতৰ কল্যাণ, সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা আৰু মানৱ জীৱনৰ বিভিন্ন সংকট মোচনৰ বাবে 2 লক্ষাধিক আহুতি প্ৰদানেৰে 51 কুণ্ডৰ শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ ইয়াত অনুষ্ঠিত কৰা হৈছে। আজি 5 দিন ধৰি ইয়াত বিভিন্ন ঠাইৰ পৰা বহু ভক্তৰ আগমন ঘটিছে। আজি পঞ্চম দিনৰ যজ্ঞৰ কিছু অংশহে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এয়া চাওকচোন, আজি পঞ্চম দিনাও কিমান মানুহৰ সমাগম হৈছে। বহুত ভক্ত আহিছে পবিত্ৰ যজ্ঞ ভাগলৈ। ইয়াতে গৃহভাগ দেখিছে, ইমান ধুনীয়াকৈ সজাইছে। এই গৃহতে প্ৰথমতে শোভাযাত্ৰা কৰি ওচৰৰ কলং নদীৰ পৰা জল আহৰণ কৰি আনি ৰাখি কুণ্ডত ঢালিছিল। ভক্তসকলে চাকি ধূপ দিবৰ বাবে এই জেগাখিনি খুব সুন্দৰকৈ ঠিক কৰি দিয়া হৈছে। এয়া চাওক, সকলো ভক্তই ইয়াতে চাকি ধূপ জ্বলাই সেৱা কৰিছে। যজ্ঞৰ বাবে এইটো গৃহ খুব সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে। ইমান ধুনীয়াকৈ বনাইছে, খুব সুন্দৰকৈ ফুলেৰে সজাই তুলিছে যজ্ঞ মণ্ডপটো। এই গৃহতে পূব দুৱাৰ, পশ্চিম দুৱাৰ, উত্তৰ আৰু দক্ষিণ দুৱাৰ হিচাপে 4খন দুৱাৰ নিৰ্মাণ কৰিছে আৰু প্ৰত্যেকখন দুৱাৰতে ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ এই 4খন বেদৰ নামেৰে নামাংকন কৰিছে। ইয়াত এনেদৰে 51টা কুণ্ড বনোৱা হৈছে। এই কুণ্ডসমূহৰ 1, 2, 3, 4কৈ এনেদৰে নাম্বাৰিং কৰা হৈছে। গৃহৰ ভিতৰ ভাগত এনেদৰে বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি স্থাপন কৰা হৈছে। ভক্তসকলে ইয়াক প্ৰসাদ নিৰ্মালি গ্ৰহণ কৰিছে। ভক্তসকলে ভোগ গ্ৰহণ কৰিবৰ বাবে সুকীয়াকৈ গৃহৰ ব্যৱস্থা কৰিছে। ভক্তসকলে যাতে কোনো অসুবিধা নোহোৱাকৈ পূজাৰ ভোগ গ্ৰহণ কৰিব পাৰে, তাৰ কাৰণে খুব সুন্দৰ ব্যৱস্থা কৰিছে। আজি পঞ্চম দিনৰ যজ্ঞত ইয়াৰ পূৰ্ণাহুতিৰ কাম আৰম্ভ হৈছে।
जन्मांतर पितामिसा तानि तानि पनश्यन्तु पदक्षिणं पदे पदे जानि जानि ह पापानि जन्मांतर पितामिसा तानि तानि
ভিডিঅ'টো আজিলৈ ইমানেই যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সহায়ে নতুন নতুন ভিডিঅ' কৰিবলৈ অনুপ্ৰাণিত কৰে পিছত পুনৰ লগ পাম ধন্যবাদ